কোনে যেতিয়া গৰকাডাল মাৰি থাকিলে নাচনীকেইটা এনেকৈ নাচি থাকে। আৰু এইফালে এইটো আপোনাৰ চেৰেকীটো ইয়াতে ওলমাই থোৱা আছে। আচলতে এইটো মকৰা যেন লাগি গ'ল। আচলতে বস্তুবোৰ যেতিয়া ব্যৱহাৰ কৰি থকা হয়, ব্যৱহাৰ কৰি থাকিলে বস্তুবোৰ ভাল হৈ থাকে। যদি ব্যৱহাৰ কৰা নাযায় তেতিয়া বস্তুবোৰ বেয়া হৈ যায়। ব্যৱহাৰ কৰি থাকিলে বস্তুবোৰ ভাল হয়। হেল্ল' নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আচলতে এইখিনি আমাৰ পালেং হয়। পালেংখিনি মানে গুটি সিঁচিছিলে আৰু অলপ খালোঁ আৰু এইখিনি মানে গুটি লাগিছে। গুটিখিনি মানে বুঢ়া হৈ গৈছে আৰু এতিয়া ভাবিছে এইখিনি সচলৈ ৰাখিব, পিছত আকৌ গুটি নিকিনিলে হ'ব। এই গুটিখিনিকে আকৌ চেতিয়াও কৰিব, তাৰপৰা আকৌ পালেং গছ গজিব। ডাঙৰ হৈ গ'ল আৰু এইখিনি। আৰু সেই আনফালৰ পৰা মই কেমেৰা কৰা দেখি মোক কেমেৰা কৰি আহি আছে। যিহেতু এই ৰাস্তাটো আমাৰ ঘৰলৈ সোমাই অহা ৰাস্তাটো, চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। আচলতে সেউজীয়াবোৰে মনটো সজীৱ কৰি তোলে, জীপাল কৰি তোলে। চাৰিওফালে কেৱল সেউজীয়া গছ গছনি, সাঁচি গছ। আৰু এতিয়া মই এইফালে জুইত চাহ বনাই আছোঁ। আচলতে গেছ আৰু জুইত বনোৱা খাদ্যৰ জুতি সম্পূৰ্ণ বেলেগ বেলেগ। জুইত বনোৱা খাদ্যৰ জুতিয়ে বেলেগ। চাহখিনি মই বনাই আছোঁ, গাখীৰ চাহ বনাইছোঁ, উতলি আছে আৰু জুইকুৰাও দপদপাই জ্বলি আছে। আচলতে পুমহীয়া একুৰা জুই খুবেই প্ৰয়োজন। যিহেতু এতিয়া লাহে লাহে গৰম আহিছে আৰু জুইকুৰা ইমান প্ৰয়োজন নাইকিয়া হৈ আহিছে। হ'লেও ভাত ভাজি দালি বনাবলৈ এই জুইকুৰা খুবেই প্ৰয়োজন হৈছে। এতিয়া আমাৰ গোহালিটোত কি বস্তু আছে মই দেখুৱাই দিছোঁ। আমাৰ গোহালিটোত আছে এখন জাকৈ। যিহেতু জাকৈখন ইয়াতে ওলমাই থোৱা আছে, ভিতৰত যিহেতু থ'বলৈ জেগা নাই, আচলতে এইবোৰ বস্তু বাহিৰতে থয়। আচলতে জাকৈখন এইকাৰণে থোৱা হয়, বা আমাৰ গোহালিত এইকাৰণে জাকৈখন থোৱা হৈছে, বা আমাৰ ঘৰত জাকৈখন এইকাৰণে আছে যদি আমাৰ এইফালে পানী হয়, খাল বিল ক'ৰবাত যিটো পানী হয়, তাত যিটো পানী হয়, কেতিয়াবা আমাৰ মায়ে মাছ ধৰিবলৈ যায়, জাকৈখন এনেকৈ জাকৈখন লৈ যায়। অকল আপোনাৰ জাকৈ বুলিয়েই নহয়, আমাৰ ঘৰত আৰু দুটামান মাছ ধৰা সঁজুলি আছে। কি আছে মই আপোনালোকক দেখুৱাই থাকিম। আৰু এইফালে আছে ওলমাই থোৱা আছে এখন তাঁতশাল। এখন ইয়াত আপোনাৰ লুঙিয়ে লগাইছে নে মেখেলা লগাইছে নে এটা আছে, বহুত দিন বোৱা নাই। আৰু এইকেইটা তুলঠা বুলি কয়, এইকেইটা দুৰপতি। আৰু এনেকৈ তাঁতৰ কিছুমান সঁজুলি এটা আছে। আৰু এইকেইটা নাচনী যেতিয়া গৰকাডাল মাৰি থাকিলে নাচনীকেইটা এনেকৈ নাচি থাকে। আৰু এইফালে এইটো আপোনাৰ চেৰেকীটো ইয়াতে ওলমাই থোৱা আছে। আচলতে এইটো মকৰা যেন লাগি গ'ল। আচলতে বস্তুবোৰ যেতিয়া ব্যৱহাৰ কৰি থকা হয়, ব্যৱহাৰ কৰি থাকিলে বস্তুবোৰ ভাল হৈ থাকে। যদি ব্যৱহাৰ কৰা নাযায় তেতিয়া বস্তুবোৰ বেয়া হৈ যায়। ব্যৱহাৰ কৰি থাকিলে বস্তুবোৰ ভাল হয়। যিদৰে আমি এখন কটাৰী যদি আমি ব্যৱহাৰ নকৰি চুকত যদি পেলাই থৈ দিওঁ, তেতিয়া আমাৰ কটাৰীখন মামৰে ধৰে আৰু তেতিয়া কটাৰীখন পিছত ব্যৱহাৰ কৰিবলৈ অসুবিধা হয়। ঠিক সকলো বস্তু তেনেকুৱাই। আমি যদি আমাৰ ব্ৰেইনটো যদি কামত যদি ইউজ নকৰোঁ, বা আমাৰ মগজু কামত যদি ইউজ নকৰোঁ, আমি যদি এনেই থাকিব লাগে যদি থাকোঁ, তেতিয়া আমাৰ ব্ৰেইনটো ঠিক তেনেকুৱাই হৈ যায়, কাম নকৰা হৈ যায়। ঠিক চেৰেকীটো তেনেকুৱা ব্যৱহাৰ কৰা নাই, সেইকাৰণে মকৰা জালে গোটেই বাঁহ পাতিছে। ব্যৱহাৰ কৰি থকালে বস্তুটো ভাল হৈ থাকিলেহেঁতেন। আৰু এইফালে কেইটামান বৈয়াম ইয়াতে ওলমাই থোৱা আছে, দেখিছে আপোনালোকে। আৰু এইখিনি খেৰখিনি গোহালিটো যিটো চফা কৰি গুচি গ'ল। আৰু এখন ধান লৰাবলৈ ব্যৱহাৰ কৰা হয়। ঠাইভেদে হয়তো ইয়াৰ নাম বেলেগ বেলেগ। কিছুমানৰ কাঠৰ থাকে, আমাৰ তাত বাঁহৰ, আৰু এডাল প্লাষ্টিকৰ। আৰু এইফালে এটা টায়াৰ এটা ইয়াতে ওলমাই থোৱা, যিহেতু আমি সৰু হৈ থাকোঁতে যেতিয়া সৰু আছোঁ তেতিয়া আমি এখন চকা চলাইছোঁ। আৰু এইফালে আমাৰ কি আছে দেখুৱাই আছোঁ। এইফালে এটা ইয়াতে দুটা জাপি ওলমাই থোৱা আছে, যিহেতু জাপি পথাৰত যাবলৈ জাপি লাগে, ৰ'দতো লাগে জাপি, বৰষুণতো লাগে জাপি। জাপিকেইটা দেখি এনেকুৱা লাগিছে সেই আগতে যে পঢ়িছিলোঁ, গাত আপোনাৰ ৰ'দ নপৰা বৰষুণ নপৰা মানুহ পালে মনত পৰিছে। ৰ'দ দিলেওতো কাম কৰি আছিলে, বৰষুণ দিলেতো কাম কৰি আছিলে। ৰজা পুতেকে বিচাৰি পাইছিলে গাত ৰ'দ নপৰা বৰষুণ নপৰা মানুহ, ঠিক জাপিকেইটা দেখিলেও তালে মনত পৰিছে। এইফালে এটা